গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মনোনয়ন-পত্ৰ দাখিলৰ যি শোভাযাত্ৰাৰ সেই দৃশ্য আৰু এই মুহূৰ্তত আমি মহানগৰীৰ হেঙেৰাবাৰীস্থিত যি কামৰূপ মেট্ৰ' DC কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু মনোনয়ন-পত্ৰ দাখিলৰ বাবে ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু মীৰা বৰঠাকুৰৰ বাবে সমৰ্থনৰ সেই দৃশ্য আমি দেখুৱাইছোঁ। আজি বিৰোধী ঐক্য মঞ্চৰ যি তেওঁলোকৰ কুচকাৱাজ, আজি সেই কুচকাৱাজ যেন বাস্তৱত ৰূপান্তৰিত হৈছে আৰু সকলো দল CPI-ML, ৰাইজৰ দল, অসম জাতীয় পৰিষদ সকলো দল ওলাই আহিছে আৰু আহি মীৰা বৰঠাকুৰৰ মনোনয়ন-পত্ৰ দাখিলৰ এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা এজন ব্যক্তি আছে। আপুনি কোনটো দলৰ পৰা আহিছে আৰু কি ক'ব? অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। আপুনি বাহিৰৰ পৰা কি ক'ব? আমি আসাম ৰাজ্যৰ আপোনাৰ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, যিটো নেতাজী সুভাষ চন্দ্ৰ বসুক প্ৰতিষ্ঠিত কৰিছিলে দল, এই দলৰ ৰাজ্যিক চেয়াৰমেন। আৰু আজি আমাৰ যিহেতু ঐক্যমঞ্চ ইণ্ডিয়া এলায়েন্স, তাৰ যিমান পাৰ্টিবিলাক আছে আমি একেলগত আহি ডমিনেশ্যনৰ কামত সামিল হৈছোঁ আৰু আমি আশাবাদী যে এইবাৰৰ নিৰ্বাচনত আমাৰ এই মীৰা বাইদেউ বিপুল ভোটত জয়যুক্ত হ'ব আৰু জয়যুক্ত হোৱাৰ পাছতে দুখীয়া মানুহবিলাকে কামবিলাক কৰিব।